নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী এটা বিতং খবৰ আজাৰ প্ৰায় 1 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে বৰঝাৰ বিমানবন্দৰ সমীপৰ এখন ধাবাত জব্দ কৰা হৈছে ড্ৰাগছ কিনি এজন লোক আৰু এগৰাকী মহিলাৰ পৰা জব্দ কৰা হৈছে 400 গ্ৰাম ড্ৰাগছ আৰক্ষী জালত পৰিছে ড্ৰাগছ সৰবৰাহ কৰা দুইজন কৈ লোক ধৃত বৰপেটাৰ আব্দুল মতলিফ আৰু মেঘালয়ৰ ৰেটিলা মাৰাক ধাবাত খাদ্য গ্ৰহণ কৰি থকা অৱস্থাতে আৰক্ষীয়ে ড্ৰাগছ আটক কৰিছে দুয়োকে আজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান আৰু অভিযানৰ পিছতেই 1 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে আজাৰত বৰঝাৰ বিমানবন্দৰৰ সমীপৰ এখন ধাবাত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰা হৈছে এজন লোক আৰু এগৰাকী মহিলাৰ পৰা 400 গ্ৰাম ড্ৰাগছ জব্দ কৰা হৈছে দুগৰাকী হৈছে বৰপেটাৰ আব্দুল মতলিফ আৰু মেঘালয়ৰ ৰেটিলা মাৰাক ধাবাত খাদ্য গ্ৰহণ কৰি থকা অৱস্থাতে আৰক্ষীয়ে ড্ৰাগছ আটক কৰিছে দুইজনকে আজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান পুনৰ জনাইছো যে বৰপেটাৰ আব্দুল মতলিফ আৰু মেঘালয়ৰ ৰেটিলা মাৰাক এই দুগৰাকীকৈ ব্যক্তিক ইতিমধ্যে ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আটক কৰা হৈছে 1 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে আজাৰৰ পৰা বৰঝাৰ বিমানবন্দৰৰ সমীপৰ এখন ধাবাত এই ড্ৰাগছখিনি জব্দ কৰা হৈছে এক গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে চলাইছিল এই ধাবাখনত অভিযান আৰু এই ধাবাতে খাদ্য গ্ৰহণ কৰি আছিল এই দুইগৰাকীকৈ লোকে এগৰাকী ব্যক্তি আৰু এগৰাকী মহিলাৰ পৰা জব্দ কৰা হৈছে 400 গ্ৰাম ড্ৰাগছ আৰু 400 গ্ৰাম ড্ৰাগছৰ বজাৰ মূল্য হ'ব প্ৰায় 1 কোটি টকা আৰু এই ড্ৰাগছ ইতিমধ্যে আমি দেখুৱাইছো যে কেনেদৰে তেওঁলোকে লৈ আহিছিল দুগৰাকীয়ে আজাৰাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান আৰু এগৰাকী মহিলা মেঘালয়ৰ চিনাক্ত কৰা হৈছে ৰেটিলা মাৰাক আৰু আনগৰাকী হৈছে বৰপেটাৰ আব্দুল মতলিফ দুইগৰাকীয়ে বৃহৎ পৰিমাণৰ এই ড্ৰাগছ লৈ আহিছিল 400 গ্ৰাম ড্ৰাগছ আৰু এই 400 গ্ৰাম ড্ৰাগছ তেওঁলোকে বিভিন্ন প্ৰান্তত বিক্ৰীৰ বাবে লৈ আনিছিল আৰু সেই সময়ছোৱাতে আৰক্ষী অভিযান চলাই নগদ ধনসহ আটক কৰিছে দুইজনকে আৰু এই ড্ৰাগছখিনিৰ বজাৰ মূল্য হ'ব প্ৰায় 1 কোটি টকা ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে বঁটা অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰৱৰ্তন এইবাৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ অসম বৈভৱ বঁটাত আছে 5 লাখ টকাৰ সাহায্য লগতে বছৰি 2 লাখ টকাকৈ চিকিৎসা সাহায্য দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে 5 গৰাকী ব্যক্তিলৈ আনহাতে 13 গৰাকী ব্যক্তিলৈ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰা হৈছে 24 জানুৱাৰীত প্ৰদান কৰা হ'ব এই বঁটা আনহাতে প্ৰতি বছৰে 2 ডিচেম্বৰত প্ৰদান কৰা হ'ব এই সৰ্বোচ্চ সন্মান বঁটা অসম বৈভৱ আমি শ্ৰী ৰতন নাভাল টাটা তেখেতলৈকে আগবঢ়াইছো অসমৰ মাটি আৰু বায়ুৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই আৰু আজিৰ দিনটোত তেখেত কোনো ব্যৱসায়ৰ লগত জড়িত নহয় অসমৰ কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগেদি আমি যিখন 16খন কেন্সাৰ হস্পিটালৰ কামত আগবাঢ়িছো আৰু যাৰ 10খন হস্পিটাল এই বছৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব আৰু মেন পাৱাৰ আদি সংগ্ৰহ কৰাৰ পিছত আমি এপ্ৰিলৰ ভিতৰত ইয়াক আৰম্ভ কৰিব খুজিছো এই গোটেই প্ৰজেক্টটো এংকৰিং বা এই গোটেই প্ৰজেক্টটোত উদ্যোগ লৈছিল শ্ৰী ৰতন টাটা ডাঙৰীয়াই অসমবাসীৰ প্ৰতি এই অৱদানৰ স্বীকৃতি স্বৰূপে অসমৰ ৰাইজে এই বছৰ তেখেতক অসম বৈভৱ আঁচনি সন্মানেৰে সন্মানিত কৰিছে অসম সৌৰভ আঁচনিৰ বাবে আমি প্ৰথম গৰাকী ব্যক্তিক আমি নিৰ্বাচিত কৰিছো সেইজন হ'ল প্ৰফেচাৰ কমলেন্দু দেৱ ক্ৰৰি তেখেত কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ আছিলে তেওঁ নিউয়ৰ্ক একাডেমি অফ সায়েন্সৰ সদস্য আৰু তেখেতৰ অসাধাৰণ ব্যক্তিত্বই অসমৰ শিক্ষা জগতলৈ এক বিশেষ বৰঙণি আগবঢ়াইছিলে বহুত ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ পৰিৱৰ্তন আহিছিলে গতিকে অসম সৌৰভ আঁচনিৰে আমি প্ৰফেচাৰ কমলেন্দু দেৱ ক্ৰৰিক নিৰ্বাচিত কৰিছো সেকেন্ড আমি এইবাৰ অসম সৌৰভ আঁচনি আগবঢ়াইছো
NHMৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন এছ। তৃতীয়জন ব্যক্তি হ'ল ডক্টৰ দীপক চান্দ জৈন। তেখেত ফৰ্মাৰ ডাইৰেক্টৰ অফ শচীন গ্ৰেজুৱেট ইনষ্টিটিউট অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, ইউনিভাৰ্চিটি অফ বেংকক, লভলীনা বৰগোহাঁইক আমি অসম সৌৰভ আঁচনিৰে সন্মানিত কৰিছোঁ। আৰু পঞ্চমত আমি অসম সৌৰভ আঁচনি আগবঢ়াইছোঁ শ্ৰী নীলপৱন বৰুৱা। আমি অসম গৌৰৱ আঁচনি আগবঢ়াব খুজিছোঁ প্ৰথম শ্ৰী মুনীন্দ্ৰ নাথ নাথে, ACS ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ। দ্বিতীয়তে আমি অসম গৌৰৱৰ সন্মান যাচিব খুজিছোঁ ডক্টৰ বসন্ত হাজৰিকা। হি ইজ প্ৰফেচাৰ অফ গুৱাহাটী মেডিকেল কলেজ। দ্বিতীয় আমি সন্মান দিব তৃতীয়তে আমি আগবঢ়াব খুজিছোঁ শ্ৰী আকাশজ্যোতি গগৈ। পঞ্চমত আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ শ্ৰী খৰসিং তেৰণ। তেখেতে মাউণ্ট এভাৰেষ্টলৈকে তেখেতে আৰোহণ কৰিছে আৰু অসমৰ পৰ্বতৰোহণৰ যি এক বুৰঞ্জী বা আমাৰ যিটো খেলা বা ক্ৰীড়া তাত অত্যন্ত নীৰৱে বৰঙণি আগবঢ়াই আহিছে। ষষ্ঠতে আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ শ্ৰী হেমপ্ৰভা চুতীয়া বাইদেউ। আপোনালোক সকলোৱে জানে যে অসমৰ গুণমালা, নামঘোষা, ভগৱত গীতা এই গোটেইবিলাক তেওঁ গামোচা আৰু কাপোৰত বব পাৰে আৰু তেখেতে এই ধৰণৰ কামেৰে বহুজনক অসমৰ হস্ততাঁত শিল্পটোৰ প্ৰতি আকৰ্ষিত কৰিছে। ফলে মানকাছৰ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী সন্দৰ্ভত 2 তদানীন্তন চক্ৰ বিষয়া গ্ৰেপ্তাৰ CM ভিজিলেন্সৰ। মাৰাথান জেৰাৰ অন্তত গ্ৰেপ্তাৰ বিক্ৰম আদিত্য বৰা আৰু ইলিয়াছ আহমেদক। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰ সময়ত মানকাছৰ চক্ৰ বিষয়া হৈ আছিল 2 গৰাকী। শুকুৰবাৰে CM ভিজিলেন্সত হাজিৰ হৈছিল 2 চক্ৰ বিষয়া। কেইবা ঘণ্টা ধৰি জেৰাৰ পিছত 2গৰাকীক গ্ৰেপ্তাৰ কৰিছে তদন্তকাৰী বিষয়াই। গ্ৰেপ্তাৰ হোৱা বিক্ৰম আদিত্য বৰা বৰ্তমান অতিৰিক্ত উপায়ুক্ত হিচাপে কৰ্মৰত হৈ আছে। আনহাতে ইলিয়াছ আহমেদ বৰ্তমান গুৱাহাটী পৰিবহণ বিভাগৰ উপ সচিব পদত কাৰ্যনিৰ্বাহ কৰি আছিল। গাঁওবুঢ়া নিযুক্তি বৰ্ডত আছিল এই 2 গৰাকীকৈ বিষয়া। দেশৰ কেইখনমান ৰাজ্যৰ ভিতৰত হিমাচল প্ৰদেশো এখন, য'ত কোভিড টীকাকৰণক লৈ জনতা সম্পূৰ্ণ সজাগ। কিন্তু আৰম্ভণিতে হিমাচলতো একাংশই বিয়পাইছিল অপপ্ৰচাৰ। অৱশ্যে শেহতীয়াকৈ এগৰাকী ধৰ্মগুৰুৱে ৰাইজৰ মাজত আৰম্ভ কৰিছে টীকাকৰণক লৈ সজাগতা অভিযান। ধৰ্মগুৰুগৰাকীৰ এই পদক্ষেপৰ শলাগ লৈছে স্বয়ং প্ৰধানমন্ত্ৰীয়ে। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী শ্বৰ্ট অফ লাইফে আপোনাৰ বাবে লৈ আহিছে হিমাচলৰ লাহুল আৰু স্পিতি জিলাৰ টীকাকৰণৰ কাহিনী। কিলগ্ন ঘাটিৰ এজন উপাসক, তেওঁ চচুৰ মঠৰ এজন জ্যেষ্ঠ লামা, যি এই ক্ষেত্ৰখনৰ সবাতোকৈ প্ৰভাৱশালী এজন বৌদ্ধ ধৰ্মগুৰু। যদিহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কামৰ কথা প্ৰশংসা নকৰিলে হয়, তেতিয়াহ'লে হয়তো তেওঁৰ কামৰ বিষয়ে মানুহ অৱগত নহল হয়। नवांग उपासक जी, भगवान बुद्ध के संदेशों को जीवन में उतारने का एक प्रशंसनीय प्रयास आप जैसे महानुभाव कर रहे हैं। लोगों के जीवन को आसान बनाने के संकल्प में आपकी सहभागिता के लिए मैं आपका बहुत बहुत आभार व्यक्त करता हूं। চলিত 2021 বৰ্ষৰ আৰম্ভণিৰ কথা, যেতিয়া এই উপাসকগৰাকীয়ে অনুভৱ কৰিছিল যে টীকাকৰণক লৈ মানুহক সজাগ কৰাটো উচিত। हमारे रीति रिवाज परंपरा के हिसाब से जो उन्होंने कहा कि जो भी बीमारी होती है वो मतलब पूजा पाठ से दूर होता है, तो लोगों ने हर घर में जितने भी अपने जो गुंबज हैं इस देवताओं को मनाना शुरू कर दिया कि भाई ये कोरोना महामारी जो है यहाँ से निकल जाए। लेकिन ऐसा नहीं लग रहा था कि इससे जो है महामारी जो बिल्कुल ही ख़त्म होगी। तो लोगों को मतलब एक जागरूक करने की ज़रूरत थी कि ताकि वो वैक्सीन लगाने के लिए आगे आए जी। লামাই খোজ কাঢ়িয়ে দূৰ দূৰণিলৈ গৈ মানুহৰ ঘৰে ঘৰে গৈ কোভিড-19ৰ পৰা সুৰক্ষা দিব পৰা টীকাক লৈ মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰে।
ইয়াৰ সমান্তৰালকৈ আৰু এটা গুৰুত্বপূৰ্ণ কথা যিয়ে এই কামত সহযোগিতা কৰিছিল সেয়া হ'ল টিকাকৰণ কৰি থকা দালাই লামাৰ এটা ভিডিঅ'। In order to prevent some serious problem, this injection is very, very helpful. हमारे जो पूज्य दलाई लामा जी है उनको उन्होंने जब वैक्सीन लगाया तो हमें बहुत वैक्सीन लगाने के बाद हमें भी बहुत ही वो हुआ कि भाई हम भी लगा सकते हैं, तो उन्हें कुछ नहीं हुआ। तो उनको देखा देखी में हम लोगों ने भी वैक्सीन लगाया जी। अवेयरनेस बहुत ज़रूरी है सर। খবৰ আমি নিজাম আফটাৰনুন এক্সপ্ৰেছত সময় হৈছে টি বিৰতিৰ। বাতৰি মাছলৈ 2022 চনৰ আগষ্টৰ পৰা গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদন আৰম্ভ হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে ঘোষণা কৰাৰ পিছতে শিৱসাগৰত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসমত বৃহৎ নদী বান্ধ নিৰ্মাণ বন্ধ কৰিবলৈ দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে যদিও এই দাবী নৎসাত কৰাত পুনৰ ক্ষোভ প্ৰকাশ কৰিছে জাতীয় সংগঠনসমূহে। আজি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ চৌহদত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম যুৱ ছাত্ৰ সন্মিলনে বৃহৎ নদী বান্ধ নিৰ্মাণ বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে কৰা ঘোষণাৰ তীব্ৰ বিৰোধিতা কৰে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই অনাগত দিনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজীৱন প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল সংগঠনসমূহে। আগবঢ়াইছো এখন প্ৰদীপ গগৈৰ ৰিপৰ্ট। নদী বান্ধৰ বিৰুদ্ধে বিগত এক দশক ধৰি অসমৰ জাতীয় দল সংগঠনসমূহে তীব্ৰ বিৰোধিতা কৰি আহিছে। বৃহৎ নদী বান্ধ নিৰ্মাণ বন্ধ কৰিবলৈ দাবী জনাইছে। কিন্তু ইয়াৰ পিছতো শেহতীয়াকৈ গুৱাহাটীত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদন আৰম্ভ হ'ব বুলি যি ঘোষণা কৰিছে, আগষ্টৰ পৰা আৰম্ভ হ'ব বুলি যি ঘোষণা কৰিছে, তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিভিন্ন দল সংগঠনসমূহে। মই বৰ্তমান দেখুৱাইছোঁ এই পৰিৱেশ। বহুকেইগৰাকী জাতীয় সংগঠনৰ ইয়াত বিষয়ববীয়া আছে, সংগ্ৰামী সেনাৰ বিষয়ববীয়া আছে, তেওঁ কিছু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কি ক'ব? না, কেন্দ্ৰত বহি থকা দুজনমান ব্যক্তিৰ হাতত আমি অসমীয়া জাতিটো কিন্তু ধ্বংস বুলি এৰি দিব নোৱাৰোঁ। 2014 চনৰ পৰা এইখন চৰকাৰে অসম আৰু অসমীয়া জাতিক চৰম প্ৰতাৰণা বিশ্বাসঘাতক কৰি আহিছে আৰু এতিয়া পুনৰবাৰ পৰোক্ষভাৱে নদী বান্ধৰ জৰিয়তে অসমীয়া জাতিটোক হত্যা কৰাৰ পৰিকল্পনা কৰিছে। গতিকে আমাৰ স্পষ্ট কথা আপোনালোকৰ সংবাদ মাধ্যমক আমি জনাই দিব বিচাৰিছোঁ যে এতিয়া পুনৰ বৃহৎ নদী বান্ধ বিৰোধী আন্দোলন হ'ব। কিন্তু এইবাৰ আন্দোলন ভয়ংকৰ আন্দোলন হ'ব। অসমৰ গাঁৱে ভূঞে এই আন্দোলন হ'ব আৰু হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, অমিত শ্বাহে বুজি পাব যে অসম আৰু অসমীয়াৰ শক্তি কিমান। আৰু এই কোনো আৰ কে সিং নে শান্তা সিং আমি এইবোৰ চিনি নাপাওঁ। নৰেন্দ্ৰ মোদী, অমিত শ্বাহকো আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে যদি দুজন গুজৰাটী ব্যক্তিয়ে সমগ্ৰ দেশৰ মাপকাঠি নিৰ্ধাৰণ কৰিব পাৰে, তেতিয়াহ'লে আমি 600 বছৰীয়া ইতিহাস গঢ়কা অসমীয়া জাতিৰ ভৱিষ্যত আমি নিজে নিৰূপণ কৰিব পাৰিম। আৰু হিমন্ত বিশ্ব শৰ্মা এতিয়াৰ পৰা বৃহৎ নদী বান্ধ বিৰোধীৰ যি প্ৰতিবাদৰ সন্মুখীন হ'বৰ কাৰণে সাজু হৈ থাকক। হয়, বিশেষজ্ঞ সমিতিসমূহেও এই বান্ধৰ তীব্ৰ বিৰোধিতা কৰিছিলে, কিন্তু সেয়া বৰ্তমান ন্যস্ত কৰা হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ কি ক'ব? প্ৰথম কথা হৈছে আন্দোলন হ'ব আৰু ইয়াৰ বিৰোধিতা কৰিছোঁ। আজি যে তেওঁ আমাৰ কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে সদম্ভে ইয়াত ঘোষণা কৰিব পাৰিছে, ইয়াৰ মূল কাৰণটো হৈছে হিমন্ত বিশ্ব শৰ্মাই জনতা আৰু দল সংগঠনৰ মাজত যেন ডিভাইড এণ্ড ৰুল পলিচি খেলিছে, তাৰ এয়া পৰিণাম। আমি আজি এই আপোনালোকৰ জৰিয়তে এটা কথা ক'ব খুজিছোঁ যে অসমৰ দল সংগঠন আমি একত্ৰিত হ'ব লাগিব আৰু জনতাই আমাক সেই বাট দেখুৱাব লাগিব। জনতাই যি বাট বুলিব, সেই বাট বুলি আমি অসমত এই জলবোমাটো যিটো আহি আছে, অসমৰ যি মৃত্যু উপত্যকালৈ পৰিণত কৰিব খোজা বস্তুটো, জনতাক লগত লৈ আগুৱাই যাম। আৰু জনতা যেতিয়া আমাৰ শক্তি হ'ব, হিমন্ত বিশ্ব শৰ্মাই যি ডিভাইড এণ্ড ৰুল পলিচি কৰিছে, হিমন্ত বিশ্ব শৰ্মা নিজে উপৰি যাব। বিশেষজ্ঞ কমিটিয়ে যিটো কথা কৈছে সেই কথাটো কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিব লাগে, নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে বিশেষজ্ঞ কমিটি গঠন কৰি অসমৰ জনসাধাৰণক আভুৱা ভাৰিছিল নেকি। গতিকে আমি তেনেকুৱা চৈৰাচাৰী কথা আমি মানি নলওঁ। আৰু যদি তেখেতলোকে এই সিদ্ধান্ত বাতিল নকৰে, আমি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা এটা কথা সকীয়াই দিছোঁ, আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম। আৰু এই আন্দোলনত আমি মাত্ৰ লাগনি খৰিৰ ভূমিকাহে গ্ৰহণ কৰিম আৰু এই আন্দোলন জ্বলাই তুলিব অসমৰ জনগণে। আৰু এইবাৰ এটা প্ৰকৃত সিদ্ধান্ত এই আন্দোলনে নিৰ্ণয় কৰিব। হয়, পুনৰ দল সংগঠনসমূহে এই যাতে বৃহৎ নদী বান্ধ ক্ষেত্ৰত পুনৰ বিবেচনা কৰিবলৈ কেন্দ্ৰৰ প্ৰতি আহ্বান জনাইছে, অন্যথা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে।
কৰোনাৰ ভেকচিন দিবলৈ গৈ লুটি-ঘটি হ'ল স্বাস্থ্যকৰ্মীৰ হৰ ঘৰ দস্তা কাৰ্যসূচীৰ মাজতে ৰাজ্যজুৰি অব্যাহত থকা কোভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া চলি আছে যদিও একাংশ লোকে লগাইছে চৰম খেলিমেলি অস্বস্তিত পৰিছে এতিয়া স্বাস্থ্যকৰ্মীসকলো ভেকচিন দিবলৈ যাওঁতে কোনো লোকে পটং দিছে আন কোনো লোক লিপ্ত হৈছে তৰ্কযুদ্ধত কোনোৱে আকৌ উভতি ধৰি প্ৰশ্ন কৰিছে ভেকচিন দিবলৈ যোৱা লোকসকলক একাংশ এনে লোকৰ বাবে এতিয়া মহাবিপাঙত পৰিছে স্বাস্থ্যকৰ্মী আৰু আশাকৰ্মীসকল ओए आपने ओए दारी दे उठ उठ इमान ओए उठ उठ আৰু 100% ভেকচিন প্ৰদানৰ লক্ষ্যৰে যেহেতু এতিয়া দেখিবলৈ পোৱা গৈছে যে ভেকচিন দিবলৈ গৈছে স্বাস্থ্যকৰ্মীসকল কিন্তু তাৰ পিছতে কোনোৱে যদি কলে পটং দিছে আন কোনোৱে আকৌ সেই স্থানৰ পৰা আঁতৰি গৈছে আমি দেখুৱাইছোঁ কেতবোৰ দৃশ্য ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যসমূহ দেখিবলৈ পোৱা গৈছে ভেকচিন দিবলৈ গৈছে স্বাস্থ্যকৰ্মীৰ লগতে আশাকৰ্মী কিন্তু সৈমান কৰাব পৰা নাই কিছু সংখ্যক লোকক তেওঁলোকে যিহেতু ভেকচিন ল'বলৈ অমান্তি হৈছে কোনোৱে যদি কৈছে তেওঁলোকৰ অসুখ হৈছে আন কোনোৱে কৈছে ঘৰত কোনো নথকাৰ কথা আৰু বহু দিন ধৰি ঘৰত তলা মাৰি এনেদৰে ভিন্নজন সোমাই আছে কোনোৱে যদি নিজৰ বৃদ্ধ মাতৃক আগবঢ়াই দিছে আন কোনোৱে আকৌ নিচাগ্ৰস্ত অৱস্থাত এনেদৰে অভব্য আচৰণ কৰিছে গতিকে বিভিন্ন ক্ষেত্ৰত এতিয়া স্বাস্থ্যকৰ্মী তথা আশাকৰ্মীসকলে যথেষ্ট অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে পৰিস্থিতি আমি দেখুৱাইছোঁ ভিন্ন প্ৰান্তৰ এনেদৰে ভেকচিন দিবলৈ যোৱা লোকসকলৰ লটি-ঘটি বাক্সা জিলাৰ তামুলপুৰৰ দৰঙা মেলাত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ দৰঙা মেলা আৰক্ষীয়ে এনকে দৰগাৰ গেৰেজ লাইনত ড্ৰাগছৰ বিৰুদ্ধে চলাইছে অভিযান কালত আৰক্ষীয়ে মুবাৰক আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে মুবাৰকৰ জিম্মাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে নিচাজাতীয় টেবলেট লগতে এটা মোবাইল ফোন আৰু ৩০০০ টকা জব্দ কৰিবলৈ সক্ষম হয় মুবাৰকৰ ঘৰ এনকে দৰংগাৰ গেৰেজ লাইনত ইতিমধ্যে মুবাৰকৰ বিৰুদ্ধে দৰঙা মেলা আৰক্ষী চকীত এটি গোচৰো ৰুজু কৰা হৈছে ইনফৰমেশ্যনৰ আলামত এনকে দৰঙা গেৰেজ লাইনত এখন পৰিত্যক্ত দোকানৰ ভিতৰত এজন মানুহক কৰায়ত্ব কৰিছিলোঁ মুবাৰক আলী এই দোকানখনৰ ভিতৰত ড্ৰাগছত আমি দুটা SP কেপচুলৰ বাকচ পাইছোঁ আৰু প্ৰতিটো বাকচতে 6টাকৈ আছে ফাইল আৰু টোটেল 12টা ফাইল টোটেল কেপচুল হ'ল 288 আৰু তেওঁ সোধপোছকালত তেওঁ জাকিৰ আলী নামৰ এজন ব্যক্তিৰ কথা কৈছে গতিকে সোধপোছ চলি আছে পৰৱৰ্তী সময়ত আমি এই বিষয়ে যথাবিধ কৰিবৰ বাবে যত্নবান হ'ম মংগলদৈ চেৰেংচাপৰি জুলি ড্ৰাগছ সহ নিচাযুক্ত সামগ্ৰী বিগত 3 বছৰে দৰং জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষী অভিযান চলাই জব্দ কৰা বৃহৎ সংখ্যক নিচাযুক্ত সামগ্ৰী জ্বলাই দিয়া হ'ল আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ উপস্থিতিত 2018 চনৰ পৰা জিলাখনৰ বিভিন্ন অঞ্চলত চলোৱা অভিযানত জব্দ হৈছিল 452 কেজি গাঞ্জা 31 গ্ৰাম ব্ৰাউন চুগাৰ 7 গ্ৰাম হেৰোইন 425 বটল কফ চিৰাপ আৰু 1100 নেট্ৰজেক টেবলেট দৰং জিলাৰ 6খনকৈ থানাই জব্দ কৰিছিল নিচাযুক্ত সামগ্ৰীসমূহ আৰু অৱশেষত এই সামগ্ৰীসমূহ জ্বলাই দিয়া হৈছে বিগত 3টা বছৰ ধৰি অভিযান চলাই যিসমূহ নিচাযুক্ত সামগ্ৰী তেওঁলোকে জব্দ কৰিছিল সেইসমূহ ইতিমধ্যে জ্বলাই দি ভস্মীভূত কৰা হৈছে ইয়াত গাঞ্জা 452 কেজি আছে ব্ৰাউন চুগাৰ 31 গ্ৰাম আছে হেৰোইন 7 গ্ৰাম আছে কাফ চিৰাপ 425 বটল আছে আৰু নেট্ৰচুন টেবলেট 1100 আছে এখানে 2018 চনত লাষ্ট ডেষ্ট্ৰয় কৰা হৈছিল তাৰপিছত আজি আমি এই প্ৰক্ৰিয়াটো হাতত ললো গতিকে মোটামুটি 3 বছৰৰ আছে স্যার দৰঙৰ আটাইখিনি নাই অকল মংগলদৈ সম্পূৰ্ণ দৰং ডিষ্ট্ৰিক্টৰ হয় দৰং ডিষ্ট্ৰিক্টৰ আমাৰ 6খন থানাৰ অধীনত আমি যিখিনি ধৰিছোঁ যোৱা 3 বছৰত গোটেইখিনি আছে ইয়াত এতিয়া অভিযান চলি থাকিব হয় অভিযান চলি আছে অভিযান তীব্ৰতৰ গতিত চলি আছে আৰু ভৱিষ্যতেও অভিযানটো এই ৰূপতে চলি থাকিব আৰু এইদৰে ধৰ আমি এতিয়া যিখিনি সিজ কৰিম আকৌ হয়তো আমি আকৌ অহা বছৰ এটা কাৰ্যসূচী লৈ আকৌ সেইখিনি ডেষ্ট্ৰয় কৰিম
দুধনৈৰ আমগুৰি পথাৰত দিনৰ পোহৰতে বৃহৎ এটা হাতীৰ জাকে মুক্ত বিচৰণ কৰিছে খাই গছকি তহিলং কৰিছে কৃষকৰ কষ্টৰ ফচল আঘোণৰ পকা ধান হাতীৰ জাকটোৰ এই দৃশ্যবন্দী হৈছে ড্ৰোন কেমেৰাটো উল্লেখ্য যে বনৰীয়া হাতীৰ প্ৰায় 50ৰ পৰা 60 জনীয়া দুটাকৈ জাকে দুধনৈ অঞ্চলত বিগত প্ৰায় 2 মাহ ধৰি উপদ্ৰৱ অব্যাহত ৰাখিছে তৎসত্ত্বেও কিন্তু এই হাতীৰ জাকটো খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগ এনেদৰে এতিয়া আঘোণৰ পথাৰত দাৱানীৰ ব্যস্ততাৰ বিপৰীতে হাতী খেদাত ব্যস্ত হৈ পৰিবলৈ থকা দেখিবলৈ পোৱা গৈছে চকুৰ সন্মুখতে অতি কষ্টৰে কৰা খেতিডৰাৰ পকা ধান খাই তহিলং কৰা দৃশ্য দেখি মুৰে কপালে হাত দিছে কৃষকে আগবঢ়াইছো এখন অৰূপ নাথৰ এক ৰিপৰ্ট এতিয়া দেখিবলৈ পোৱা গৈছে কি ৰাজপথ কি গাঁও কি খেতি পথাৰ কি বনাঞ্চল সকলোতে কেৱল হাতী আৰু হাতী প্ৰায় 2 মাহ ধৰি প্ৰায় 30-40 জনী এটা হাতীৰ জাকে উপদ্ৰৱ চলাই আছে দুধনৈ বিভিন্ন প্ৰান্তত আৰু এতিয়া দেখিবলৈ পাইছে হাতীৰ জাকটোৱে মুক্ত বিচৰণ কৰিছে মুছকুৰি উপত্যকা সমীপৱৰ্তী এখন পথাৰ আৰু মই সতীৰ্থক এই দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এনেধৰণে দিনৰ পোহৰতে যি আঘোণৰ পকা ধান খাই তহিলং কৰিছে বন্যহস্তীৰ বৃহৎ এটা জাকে বন বিভাগৰ লোক আহি উপস্থিত হৈছে কিন্তু দিনৰ ভাগত হোৱাৰ কাৰণে আচলতে হাতীৰ জাকটো দিয়াৰ পৰা খেদি পঠাবৰ কাৰণে কিছু অসুবিধাৰ সন্মুখীন হৈছে বন বিভাগৰো আৰু দেখিবলৈ পাইছে বিভিন্ন সংখ্যক লোক আহি ইয়াতে উপস্থিত হৈছে আৰু এয়া দৃশ্য অকল আজিৰে নহয় এনেকুৱা দৃশ্য আমি প্ৰায় দেখিবলৈ পাওঁ দুধনৈত বিভিন্ন প্ৰান্তত কেইবাখনো গাঁৱত দিনে নিশে আচলতে বন্যহস্তী এনেধৰণে উপদ্ৰৱ চলায় আৰু দিনৰ পোহৰতে এনেকৈ দেখিবলৈ পাইছে আঘোণৰ যি সোণালী পথাৰ আছিলে আঘোণৰ যি পকা ধান আছিলে আচলতে আমি জানো যে আঘোণৰ পথাৰত দাৱনী ব্যস্ত হৈ থাকে সোণালী ধান কাটিবৰ কাৰণে আচলতে এতিয়া দাৱনী নহয় বনৰীয়া হাতী এতিয়া ব্যস্ত হৈ পৰিছে পকা ধান খোৱাত আৰু ইয়াৰ লগতে সমস্যা আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লোৱাৰ নমস্কাৰ